আজিৰ এই বাৰ্তালাপ অনুষ্ঠানৰ সভাপতি পদ অলংকৃত কৰা মোৰ শ্ৰদ্ধাৰ সন্মানীয় সভাপতি মহোদয়, আজিৰ এই অনুষ্ঠানৰ মুখ্য অতিথি সন্মানীয় গুৱাহাটী হাইকোৰ্টৰ অধিবক্তা মাননীয় ৰফিকুল ইছলাম ডাঙৰীয়া, মঞ্চত উপস্থিত মোৰ শ্ৰদ্ধাৰ ব্যক্তিসকল, মোৰ সাংবাদিক দাদাসকল, লগতে কণ্টেণ্ট ক্ৰিয়েটৰ বন্ধুসকল আৰু সন্মানীয় ৰাইজ। আচলতে মই এখন স্কুলত শিক্ষকতা কৰি আছোঁ। কণ্টেণ্ট ক্ৰিয়েটৰ বুলি বৰ আগতে একো নাছিল, হয়তো মই এতিয়া নতুনকৈ ভৰি দিছোঁ, খোজ মেলিছোঁ। গতিকে মোৰ চেনেলটোৰ নাম হৈছে জাহিদ ৰেম্ব আৰু মোৰ নাম হৈছে জাহিদুল ইছলাম। সকলোৰে সহায় সহযোগিতা বিচাৰিছোঁ। এতিয়া এই যে আমাৰ মাজত আজিৰ সন্মানীয় অতিথি, মুখ্য অতিথি মাননীয় ৰফিকুল ইছলাম ডাঙৰীয়া উপস্থিত আছে, তেখেতক মই পোনপ্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ। কাৰণ মই যোৱা 10টা বছৰ যদিও সিমান বুজি পোৱা নাছিলোঁ, মই কিছু নেতাৰ লগত উঠা বহা কৰিছিলোঁ, কিন্তু তেখেতসকলৰ পৰা আমাৰ সন্মানীয় দাদাক মই এটা দিশত অকণমান ব্যতিক্ৰম পাইছোঁ, অলপ পৃথক পাইছোঁ। আৰু সেইটো হৈছে অন্য যিবোৰ নেতা আছে তেওঁলোকৰ লগত যেতিয়া আমি লগ কৰিবলৈ যাওঁ, তেতিয়া আমি দেখিবলৈ পাওঁ যে তেওঁৰ আশে পাশে অৰ্থাৎ সোঁফালে আৰু বাওঁফালে 2-3জন ব্যক্তি থাকে, আৰু যাৰ কাৰণে আমি সেই নেতাবোৰক লগ কৰিব নোৱাৰোঁ। কিন্তু আমাৰ দাদা এনেকুৱা এজন ব্যক্তি, মই যিজনক প্ৰথমবাৰৰ কাৰণে পাইছোঁ যে তেওঁ আমাৰ যিখিনি যুৱক বন্ধুসকল আছে তেওঁলোকৰ লগত এনি টাইম অনাবৰতে আগুৱাই যায়, নিজে নিজৰ সিহঁতৰ লগত লগ কৰে। আৰু এইটো কাৰণে মই দাদাক বহুত সন্মান কৰিছোঁ আৰু বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা বিশেষ কথা, যিহেতু আমাৰ গোটেইখিনি সমস্যা বা সমাধান এইটো আমাৰ ইলেকশ্যনৰ পিছত কৰা হ'ব, যিহেতু এতিয়ালৈকে দাদাই ইলেকশ্যনত জয়ী হোৱা নাই। গতিকে আমাৰ যিখিনি কণ্টেণ্ট ক্ৰিয়েটৰ আছে তেওঁলোকে তথাপি বহুতো সমস্যাৰ কথা কৈছে। মই কেৱল ৰাইজৰ ক্ষেত্ৰতে মই এটা কথা ক'ব বিচাৰিছোঁ যে আমি ছয়গাঁও সমষ্টিত থকালৈকে, যেতিয়ালৈকে আমি ছয়গাঁও সমষ্টিত আছিলোঁ, আমাৰ বিধানসভাৰ মজিয়াত আমি বিভিন্ন ধৰণৰ নেতা পঠিয়াইছিলোঁ, কিন্তু এনেকুৱা এজন নেতা আমি পোৱা নাই যিগৰাকী নেতাই আমাৰ এই ছয়গাঁও সমষ্টিৰ কথা তাত উল্লেখ কৰিছে। তেনেকুৱা ধৰণৰ কোনো নেতা আমি পোৱা নাই। গতিকে মই ভাবিছোঁ আমাৰ আগত যিজন নেতা